নমস্কাৰ, মই ডক্টৰ হিৰেণ গগৈ, IVF স্পেচিয়েলিষ্ট, ডিব্ৰুগড়। আজি আপোনালোকৰ লগত মই আলোচনা কৰিব বিচাৰিছো পলিচিষ্টিক অভেৰী কেনেকৈ প্ৰাকৃতিক উপায়েৰে কণ্ট্ৰোল কৰিব পাৰি বা নিৰ্মূল কৰিব পাৰি। পলিচিষ্টিক অভেৰী আৰম্ভ হয় প্ৰায় 18ৰ পৰা 21 বছৰ বয়সত মহিলাসকলৰ। এই সময়ত মাহেকীয়া যদি অনিয়মিত হয়, যদিহে ৰক্তক্ষৰণ বেছি বা কম হয় বা শৰীৰত ওজনটো বাঢ়ি যায়, তেনেহলে আমি পলিচিষ্টিক অভেৰী হোৱাৰ অনুমান কৰিব পাৰোঁ। এই পলিচিষ্টিক অভেৰী হলে শৰীৰৰ দুটা অভেৰী থাকে, সেই অভেৰী দুটাত কিছুমান চিষ্ট আকাৰৰ কিছুমান ফলিকুল বা ডিম্বাণু ফলিকুল কিছুমান চিষ্ট আকাৰত গঠন হয়। এই চিষ্টসমূহ নাইকিয়া কৰিবলৈ, প্ৰাকৃতিক উপায়েৰে নিৰ্মূল কৰিবলৈ আমি প্ৰথম কথা আমি খাদ্যত গুৰুত্ব দিব লাগিব। আমি কি খাওঁ কি নাখাওঁ তাৰ ওপৰত গুৰুত্ব দিব লাগিব। বিশেষকৈ যদিহে মিঠা বস্তু, তেলি বস্তু, চৰ্বিজাতীয় বস্তু আৰু বেছিকৈ যদি ভাত খোৱা হয় বা বাহিৰত খোৱা ফাষ্ট ফুড, এইবোৰে শৰীৰত চৰ্বিটো বঢ়াই দিয়ে আৰু চৰ্বিৰ পৰা ওলোৱা কিছুমান হৰমনে শৰীৰত অভেৰীত পলিচিষ্টিক অভেৰী সৃষ্টি কৰে। গতিকে প্ৰথম কথাটোৱে হ'ল, যদি পলিচিষ্টিক অভেৰী প্ৰাকৃতিক উপায়ে নিৰ্মূল কৰিব লাগে, তেনেহলে মিঠা বস্তু, চৰ্বিজাতীয় বস্তু, তেলজাতীয় বস্তু আৰু ৰাইচ বা চাউল, ভাত বা ফাষ্টফুড, বাহিৰত খোৱা ফাষ্টফুড, এইবোৰ এৰিব লাগিব আৰু দিনটোত যিমান দৰকাৰ হয় সেই পৰিমাণেহে খাব লাগে। এতিয়া এইখিনি এৰি দিলে খাব কি? খাব লাগিব ফ্ৰুইটছ, ভেজিটেবল। ইয়াৰ পিছতে মাইল্ড এক্সাৰচাইজ আপুনি ৰাতিপুৱাও কৰিব পাৰে, গধূলিও কৰিব পাৰে। আপোনাৰ নিজৰ সময়ৰ সুবিধা হিচাপে দিনটোত 45 মিনিট, সপ্তাহত 5 দিনমান কৰিলেই হ'ব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, আপুনি কৰোঁতে ঘাম ওলাব লাগিব আৰু যেতিয়া উশাহটো লওঁতে কষ্ট হয় বা আমি কথা কওঁতে উশাহটো ঘন ঘন হ'ব লাগিব, তেতিয়াহে কৰাৰ সুফলটো আহিব। যদিহে ওজনটো বেছি হৈ যায়, তেনেহলে 5ৰ পৰা 10 কেজিমান কমাই দিলেই পলিচিষ্টিক অভেৰী প্ৰায় ভাল হৈ যোৱা দেখা যায়। ইয়াৰ পিছতে হ'ল ইণ্টাৰমিটেণ্ট ফাষ্টিং। আমাৰ শৰীৰটোৰ যিটো পাকস্থলী থাকে, সেইটো কেতিয়াবা আমি ৰেষ্ট দিব লাগে। গতিকে সপ্তাহত এসাঁজ বা দুসাঁজ নেখালে একো ক্ষতি নহয়। সেই সময়ত পানী বেছি খাই অকণমান দিনটোৰ সৰু সুৰা লঘু কাম কৰিও কটাব পাৰি। এই ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিলে আমাৰ শৰীৰৰ কিছুমান হৰমন আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে। ইয়াৰ সুফল বহুত থাকে। তৃতীয়তে ওজন কমাবলৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ ওপৰত কৈ অহাৰ ধৰণে ডায়েটিং, এক্সাৰচাইজ, ইণ্টাৰমিটেণ্ট ফাষ্টিং বা ৰাতিপুৱা শুই উঠি আধা ঘণ্টামান খোজ কঢ়া বা কিছুমান অকণমান শাৰীৰিক পৰিশ্ৰম থকা কাম কাজ কৰিলে আমাৰ শৰীৰৰ ওজন কমি যাব। এইখিনিয়ে মূল কথা। ঔষধ নোখোৱাকৈ যিসকলে নিজৰ পলিচিষ্টিক অভেৰী ঠিক কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে অতিকে প্ৰয়োজনীয় আৰু তেওঁলোকে এইখিনি কথা মানি নিশ্চয় সুফল পাব বুলি মই আশা কৰোঁ। অধিক জানিবৰ বাবে মোক আপোনালোকে হোৱাটছএপ কৰিব পাৰে। আপোনালোকৰ সমস্যাসমূহ মোক হোৱাটছএপত লিখিব পাৰে। মোক আপোনালোকে লগ পাব ডিব্ৰুগড় আদিত্য হস্পিটেলৰ 13 নম্বৰ কাউণ্টাৰত। আপোনালোকক সহায় কৰিবলৈ পাই মই নথৈ সুখী হ'ম। ধন্যবাদ।